আজিৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি অভিলাষী আঁচনি অমৃত বৃক্ষ আন্দোলন, এই অমৃত বৃক্ষ আন্দোলনৰ দ্বাৰা অসমত এটা জাগৰণ সৃষ্টি কৰিব বিচৰা হৈছে, যিটো জাগৰণৰ দ্বাৰা আমাৰ সকলোৰে ঘৰত, সকলোৰে ঘৰ বাৰীত গছ গছনিয়ে জাতিষ্কাৰ হৈ উঠে আৰু এই গছ গছনিৰ পৰা যাতে আমি আৰ্থিকভাৱে উন্নয়ন কৰিব পাৰোঁ, তাৰ এটা পদক্ষেপ হিচাপে আজিৰ এই অনুষ্ঠানটি আৰম্ভ কৰা হৈছে। আজি অমৃত বৃক্ষ আন্দোলনৰ প্ৰথম দিনৰ শুভ মুহূৰ্তত আপোনালোকক আমি জনাবলৈ পাই সুখী হৈছোঁ যে আজি গোটেই অসমত 3 কোটি গছ ৰোপণ কৰা হ'ব। যোৱা বছৰ 1 কোটি গছ ৰোপণ কৰা হৈছিলে গোটেই অসমত। এই বছৰ 3 কোটি গছ ৰোপণ কৰা হ'ব। এই 3 কোটি গছৰ ভিতৰত চাউথ চালমাৰাত 2.5 লাখ গছপুলি ৰোপণ কৰা হ'ব। আপোনালোকে জানে চাউথ চালমাৰা অঞ্চলটো এটা বান অধ্যুষিত অঞ্চল। এই অঞ্চলৰ বেছিভাগ মাটিকালি বছৰৰ বেছিভাগ দিন পানীৰ তলতে থাকে। সেইকাৰণে ইয়াত আমি কিছুমান গছ ৰোৱাত কিছুমান আমাৰ লিমিটেশ্যন আছে, গতিকে সকলো গছ ৰুব নোৱাৰোঁ। তথাপিতো আমি কিছুমান বহুমূল্যৱান গছ আমি ইয়াতে দিবলৈ ওলাইছোঁ, যাতে ৰাইজে এটা সময়ত, ইয়াৰ জনসাধাৰণে এটা সময়ত যাতে আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰে, তাৰ পৰিকল্পনা কৰা হৈছে। ইয়াতে আমি প্ৰধানকৈ মেহগনি গছ আৰু তাৰ লগত আজাৰ আছে, বকুল আছে ইত্যাদি বিভিন্ন ধৰণৰ গছ দিয়া হৈছে, আগৰ গছো দিয়া হৈছে, যাতে এইখিনি গছৰ পৰা যাতে আমি খুব কম সময়ৰ ভিতৰত যাতে আমি ইয়াৰ হাৰ্ভেষ্টিং কৰি ইয়াৰ পৰা আমি উপকৃত হ'ব পাৰোঁ, তাৰ ব্যৱস্থা লোৱা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।